দৰ্শক উপস্থিত আছোঁ ডিমৌ বিধানসভা সমষ্টিৰ দিহিং কলঘৰ গাঁৱত আৰু এই দিহিং কলঘৰ গাঁৱৰ সন্মুখেদি বৈ গৈছে বুঢ়ীদিহিং নদী আৰু এই বুঢ়ীদিহিং নদী এই গাঁওখনৰ পৰা পাৰ হৈ গৈ ব্ৰহ্মপুত্ৰত সংযোগ হৈছে আৰু ক'ব লাগিব শিৱসাগৰ জিলাখনৰ এই প্ৰান্তীয় গাঁওখনত কিছু ঐতিহাসিক দৃষ্টিকোণে যদি আমি চাওঁ যে ইয়াতে এজন ব্ৰিটিছ নাগৰিক আহি পেলাই জাহাজেৰে আহি পেলাই বাহৰ স্থাপন কৰিছিলে আৰু ইয়াতে তেওঁ সুদীৰ্ঘ বছৰ ধৰি আছিলে আৰু ইয়াৰে মিচিং জনগোষ্ঠীয় মহিলাক তেওঁ বিয়া কৰাই ইয়াতে তেওঁ বসতি স্থাপন কৰিছিলে আৰু ইয়াৰ পৰাই আচলতে তেওঁ ব্যৱসায় বাণিজ্যৰ থল হিচাপে এই দিহিং কলঘৰ গাঁওখনতে তেওঁ বসবাস কৰিছিলে আৰু এই দিহিং কলঘৰ গাঁওখনত অতীজৰে পৰা আচলতে ভূমিপুত্ৰ মিচিং জনগোষ্ঠীয় ৰাইজে বসবাস কৰি আহিছে আৰু এটা কথা ক'ব লাগিব যে এই বৃহত্তৰ যি দিহিং মুখ অঞ্চলটো আচলতে বিভিন্ন জাতি জনগোষ্ঠীয় ৰাইজৰ মিলনভূমি হিচাপে পৰিচিত হৈ আহিছে কিন্তু অতি দুৰ্ভাগ্যজনকভাৱে আমি যিখন গাঁৱত এই মুহূৰ্তত উপস্থিত আছোঁ এখন ঐতিহাসিক গাঁও দিহিং কলঘৰ আৰু এই গাঁওখনে এতিয়া বুঢ়ীদিহিং নদীয়ে উচন কৰাৰ উপক্ৰম ঘটিছে আৰু সম্প্ৰতি এইখন গাঁৱত প্ৰায় 50টা পৰিয়ালে বসবাস কৰি আহিছে যদিও ইয়াৰে বহু পৰিয়াল ইতিমধ্যে বুঢ়ীদিহিং নদীয়ে তেওঁলোকৰ মাটি বাৰী উচন কৰাৰ ফলত এই গাঁওখনৰ পৰা উঠি যাবলগীয়া হৈছে আৰু এটা কথা উনুকিয়াব লাগিব যে যোৱা সময়ছোৱাত সমষ্টিৰ যিগৰাকী বিধায়ক বা জিলা পৰিষদৰ যিসকল জনপ্ৰতিনিধি বিজয়ী হৈছে এই গাঁওবাসীৰ কাষলৈ আহি তেওঁলোকে এই গাঁওখনৰ যি মূল সমস্যা আচলতে গৰাখহনীয়া এই গৰাখহনীয়া ৰোধ কৰিবলৈ তেওঁলোকে প্ৰতিশ্ৰুতি দিছে যদিও কিন্তু আমি যদি দেখিবলৈ পাওঁ যে গাঁওখনৰ যিটো পথ গাঁওখনলৈ অহা যোৱাৰ যিটো একমাত্ৰ পথ সেই পথটো ইতিমধ্যে নদীয়ে উচন কৰি পেলাইছে গৰাখহনীয়াই আৰু ৰাইজে এতিয়া তেওঁলোকৰ মাটি বাৰী পিছুৱাই নি আচলতে তেওঁলোকৰ গাঁৱৰ পথটো মোকলাইছে আৰু যিটো অতিকে বিপদজনক আৰু এই সময়ত আমি গাঁওবাসী আমাৰ মাজত ভালেকেইজন ব্যক্তি উপস্থিত আছে আমি আপোনাৰ ওচৰলৈ আহিছোঁ প্ৰথমে আপোনালোকৰ যি সমস্যা এই সমস্যা সন্দৰ্ভত কওকচোন কিমান দিনৰ পৰা এই সমস্যা ভুগি আহিছে আমি দেখিবলৈ পাইছোঁ যে বছৰ ধৰি আপোনালোকে গৰাখহনীয়াৰ কবলত আছে ধন্যবাদ আপোনালোকৰ চেনেললৈ ধন্যবাদ জনাইছোঁ আমাৰ এইটো 1950 চনৰ পৰাই আৰম্ভ হৈ আছে গৰাখহনীয়া চলি আছে তাৰ কোনো ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰা নাই আৰু এই মানুহখিনি যিখিনি আজি দিহিং কলঘৰত বাস কৰি আছে সেই মানুহখিনিকো তেওঁলোকে সংস্থাপনৰ ব্যৱস্থা কৰা নাই বহু আবেদন নিবেদন জনোৱাও হৈ আছে সদ্যহতে বৰ্তমান এই বিজেপি চৰকাৰখন অহাৰ পাছতে বিভাগীয় মন্ত্ৰী মহোদয় আহি ইয়াত ক'লেহি যে বুলহেড পাকুপাইনৰ ব্যৱস্থা কৰা হ'ব আশ্বাসহে দিলে কিন্তু কাৰ্যকাম একো হাতত লোৱা নাই আমাৰ এই গাঁৱৰ যুৱকসকলে এই বাৰিষা গৰা খহাই থাকোঁতে গছ কাটি গছৰ ডাল পেলাই চিকেৰে বান্ধি কেনে গৰাটো ৰখোৱাৰ চেষ্টাহে কৰিছে কিন্তু তাত কোনো ফলগতি হোৱা নাই গতিকে এইখিনিতে আৰু আমাৰ ইয়াত স্কুলীয়া ল'ৰা ছোৱালীবিলাক অহা যোৱা কৰাটো যথেষ্ট অসুবিধা জীৱন সংকুল অৱস্থা কোনোবা যদি পানীত পৰি যায় তো কথা বিষমেই হ'ব গতিকে তেনেকুৱা অৱস্থাত আমাৰ এই দিহিং কলঘৰবাসী ৰাইজে জীৱন নিৰ্বাহ কৰি আছে হয় ক'ব লাগিব যে আচলতে ৭৫ বছৰ স্বাধীনোত্তৰ কালৰ পিছৰে পৰা তেওঁলোকৰ এই সমস্যা হৈ আছে ককা কি ক'ব সমস্যাটি যন্ত্ৰণা ভুগি আছোঁ আমাৰ পৰিখিনি সেনেকৈ মৰি গ'লোঁ যন্ত্ৰণাতে এতিয়া আমাৰ জীৱনো এতিয়া এই ধৰণে এই শাস্তিতে গৰাখহনীয়া ইটো কৰি আমাৰ কোনো সা সুবিধা নিদিয়ে চৰকাৰে হয় তেওঁলোকে কৈছে যে গৰাখহনীয়াৰ ক্ষেত্ৰত চৰকাৰে তেওঁলোকে মৌনতা অৱলম্বন কৰিছে আপুনি কি ক'ব সন্মুখত ২৬ৰ বিধানসভা ইলেকশ্যন আহি আছে বৰ্তমান এতিয়ালৈকে চৰকাৰে আমাক এই মানুহখিনিক আজিলৈকেও দাঙি ধৰা নাই চৰকাৰে আশ্বাস দিয়ে কোনো কামখিনি আমাক সুবিধা দিয়া নাই চৰকাৰে চৰকাৰৰ প্ৰতি তেওঁলোকে আচলতে ক্ষোভ প্ৰকাশ কৰিছে আৰু এটা কথা উনুকিয়াব লাগিব যে যোৱা সময়ছোৱাত বিভাগীয় মন্ত্ৰী জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাও এই স্থানত আহি উপস্থিত হৈ ৰাইজৰ মাজত তেওঁলোকে গৰাখহনীয়া যি সমস্যা সেই সমস্যা সমাধান কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিলে কিন্তু তেওঁ আহি যোৱা আজি বহুদিনৰ পিছতো গাঁওবাসীয়ে উচন হোৱা যিটো পথ আচলতে সেই পথটো ৰোধ কৰিবৰ ক্ষেত্ৰতো চৰকাৰে এতিয়া একো ব্যৱস্থা গ্ৰহণ কৰা নাই